নতুন অপৰাধ আইন 2023 সন্দৰ্ভত সজাগতা সভা। মৰিগাঁও আৰক্ষী, মৈৰাবাৰী নাগৰিক সমিতি আৰু গাঁওৰক্ষী বাহিনীৰ সৌজন্যত ভাৰতত নতুনকৈ প্ৰযোজ্য হোৱা নতুন অপৰাধ আইন 2023 সন্দৰ্ভত আজি এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। ভাৰতীয় ন্যায় সংহিতা 2023, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 এই তিনিটা নতুন আইন সন্দৰ্ভত মৈৰাবাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সজাগতা সভাখনত মুখ্য বিশ্লেষক হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথ, ডিএছপি মণিকাঞ্চন দাস আৰু মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাস। আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে থানা নাগৰিক কমিটিৰ অধ্যক্ষ নুৰুজ্জামান, গাঁওৰক্ষী বাহিনীৰ সভাপতি ছেলিম আহমেদ চৌধুৰী, মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰিয়াজুল হক, অৱসৰপ্ৰাপ্ত শিক্ষক কমৰুল ইছলাম, আহমদ আলী চৌধুৰীকে আদি কৰি অন্যান্য গণ্যমান্য ব্যক্তিসকল। সভাত বিশ্লেষক ব্যক্তিসকলে ছাত্ৰ-ছাত্ৰী উপস্থিতসকলক আইন তিনিখনৰ বিষয়ে বিতংকৈ আলোচনা কৰে। মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, নিউজ 24N। গতিকে আমি ফালৰ পৰা সমগ্ৰ আমাৰ ৰাজ্যখনতে আমাৰ ৰাজ্যৰ পৰা আছে থানাত কৰা হৈছে। আমাৰ মৰিগাঁও আৰক্ষীৰ ফালৰ পৰা আমাৰ সকলো বিশেষ থানাত কৰা হৈছে আৰু মৰিগাঁও মৈৰাবাৰী পুলিচ আমাৰ আৰক্ষী থানাৰ পৰা আৰু মৰিগাঁও আয়োজন কৰা হৈছে আৰু ৰাজ্যৰ মাজত নাগৰিকৰ মাজত যাতে আইন পদক্ষেপ সজাগতা সৃষ্টি হয় বা ৰাইজে বুজি পায় আজি যিখন আইন বলবৎ হ'ব হৈ আছে তাৰ বিষয়ে এটা চমু আলোচনা আমাৰ ইয়াত অনুষ্ঠিত কৰা হ'ল আৰু ৰাইজৰ যিটো সঁহাৰি এইটো আমাৰ ফলাফল ৰাইজে খুব ভাল সঁহাৰি দিছে ইয়াতে। গতিকে আজি অনুষ্ঠান নতুন ধৰণৰ মানে কিছুমান ডিলিট কৰিছে বা কিছুমান নতুন ধৰণৰ আইন দিছে আৰু তাৰপিছত তাৰ 3 নম্বৰটো হৈছে ইণ্ডিয়ান এভিডেন্স এক্ট। ইণ্ডিয়ান এভিডেন্স এক্টত মানে কি ধৰণৰ এভিডেন্স লাগে আমাৰ, লাইক প্ৰাইমেৰী এভিডেন্স, ছেকেণ্ডাৰী এভিডেন্স, ইলেক্ট্ৰনিক এভিডেন্স, তেনেকুৱা ধৰণৰ এভিডেন্সৰ ওপৰত কোৱা হৈছে। সেইটো আজিকালি নতুনকৈ কি ভাৰতীয় সাক্ষ্য অধিনিয়ম বুলি কোৱা হৈছে। তো মই এইখিনি কৈ আপোনালোকক এই মোৰ বক্তব্য সামৰিম আৰু নমস্কাৰ। মানে বস্তুটো ইমান ভাল নহয়, ঠিক নহয়। তো তেনেকৈ বহুত ধৰণৰ আইন ডিলিট কৰিছে আৰু কিছুমান আইন আমাৰ নতুনকৈ দিয়া হৈছে। লাইক কিছুমান ডেফিনেশ্যন দিয়া হৈছে, চাইল্ডৰ ডেফিনেশ্যন, ট্ৰান্সজেণ্ডাৰৰ ডেফিনেশ্যন। আগতে চাইল্ডৰ ডেফিনেশ্যন নাছিলে, এতিয়া মানে চাইল্ডৰ ডেফিনেশ্যন ভালকৈ ডেফিনেশ্যন ৱাইজ দিয়া হৈছে যে যোনবোৰ 18 ইয়াৰ্ছৰ তলত আছে সিহঁতক মানে চাইল্ড বুলি ধৰোৱা যায়। আগতে সেই 18 ইয়াৰ্ছৰ তলৰে যে চাইল্ড সেইটো ধৰা নাছিলে। তাৰপিছত তেনেকৈ আৰু এবেটমেণ্ট অফ কিবা ক্ৰাইম, লাইক এবেটমেণ্ট মানে যদি কিবা ক্ৰাইম কৰিবলৈ উকচোৱাটো। আগতে ভাৰতৰ বাহিৰত যদি কোনোবাই ক্ৰাইম কৰি উকচাইছে আৰু ভাৰতৰ ভিতৰতে যদি ক্ৰাইম কৰিছে তেতিয়া সেইটো ইমান ধুনীয়াকৈ